আমি প্ৰাথমিক বিদ্যালয় পঢ়ি থাকোঁতে কেইটামান খুব ধুনীয়া পাঠ আছিলে আৰু সেই পাঠকেইটা মোৰ বুলিয়ে নহয় সকলোৰে মনত আছে ডাঠি ক'ব পৰা নিচিনা কথা যে আমাৰ সকলোৰে মনত আছিলে ইমানে মনোগ্ৰাহী আছিলে পাঠবিলাক আকৰ্ষণীয় আছিলে আৰু সহজ আছিলে ঠিক তেনেকুৱা এটা পাঠ আছিলে কি বাইদেউ এই কণ্ঠগ্ৰামৰ বুদ্ধি এতিয়া পাঠটো পুনৰ ঘূৰি আহিছে পুনৰ সংযোজন কৰিছে আমাৰ এইটো প্ৰথম শ্ৰেণী পাঠ্যপুথিত পুনৰ সংযোজন কৰিছে বাইদেউ কওকচোন আৰু এনেকুৱা ধৰণৰ পাঠ আছিলে নে কেইবাটাও আৰু এনেকুৱা ধৰণৰ পাঠ আছিলে হেৰি আছিলে যে এই জ্ঞানী চৰাই এটা তাৰপিছত আকৌ ৰজা আৰু ভাটৌ চৰাই এই পাঠটো আছিলে প্ৰায় 2000 চন মানত এইটো মই পঢ়াইছো ইয়াত এখন স্কুলতে পঢ়াইছো শিলৰ চোলা বুলি এটা আছিলে সেইটো এটা লাগতিয়াল পাঠেই আছিলে কি কাৰণত শিক্ষা বিভাগেনো পাঠকেইটা আঁতৰালে নাজানো কিন্তু ৰজা আৰু ভাটৌ চৰাই বা জ্ঞানী চৰাই বা কণ্ঠগ্ৰামৰ বুদ্ধি ইমানেই পাঠকেইটা আকৰ্ষণীয় আছিলে মনত ৰাখিবলৈ একেবাৰে সহজ ঠিক আছে সেইকেইটা পাঠো উভতি আহক আমাৰ তেনেকুৱা কাৰণ আমি এতিয়া যোৱা 15 বছৰ যিখিনি বা 15 বছৰ যিমানখিনি কিতাপ ওলালে সৰ্বশিক্ষা বা হেৰিতে নহওক অসম চৰকাৰে হওক যিখিনি কিতাপ ওলালে তাৰ এটা পাঠ মানে মনত ৰাখিবলৈ মন যোৱা নাই ৰোৱাও নাই মনত কোনো ক'ব নাই অথচ এতিয়ালৈকে মনত আছে একেটা পাঠেই নে গোটেই কথাখিনি একেটা পাঠ অলপ শব্দৰ মানে সাল সলনি আছে নহ'ল আৰু অলপ চমুকে দিছে আগতে ইয়াত অকণমান হেৰি আছিলে বিভাগ আছিলে বাকী ইহঁতে গোটেইকেইটা পঢ়িব পাৰিবনে পাৰিছে নাই মানে বুজি পাইছে চাগে যে মই পঢ়াই ধুনীয়াকৈ বুজাই দিছিলো হয় নহয় প্ৰশ্ন কৰিবলৈ দিয়া হ'ল আমাৰ শেষত এটা প্ৰশ্ন আছে কি তোমালোকে নিজৰ ভাষাত সাধুটো ধুনীয়াকৈ ক'বলৈ কৈছে তোমালোকে ক'ব পাৰিবা নহয় পাৰিবা গোটেইকেইটা পাৰিবা হাত দাঙাচোন কোনে কোনে পাৰিবা তেতিয়াহ'লে আমি প্ৰথম আৰম্ভ কৰিম কোন চিৰাগ সৰকিতে আমাক ধুনীয়াকৈ সাধুটো নিজৰ ভাষাত কৈ দিব এখন হাবিত এটা কেটেলা পহু আছিল তাৰ নাম আছিল কণ্ঠগ্ৰাম এদিনাখন তাৰ মাক দেউতাকৰ অসুখ হ'ল তেওঁলোকে তাক ফল মূল আনি দিব নোৱাৰা হ'ল সেয়ে মাকে ক'লে হাবিৰ সিমূৰে এজোপা নাচপতি গছ আছে তাৰে কেইটামান খাই গৈ যা মাকৰ কথা মতে সি নাচপতি খাবলৈ গ'ল সি তলহৰা নাচপতি খাবলৈ লওঁতে তাৰ মাক দেউতাকলৈ মনত পৰিল সি এটা বুদ্ধি পাঙিলে সি তলহৰা নাচপতি কেইটামান এঠাইত গোটালে 1 2 3 বুলি সি উলুটা আখৰ মাৰিলে 4টা নাচপতি তাৰ কাইঠত ঢালি ধৰিলে নাচপতি কেইটা লৈ সি টেকুৰ টেকুকৈ ঘৰলৈ গ'ল মাক দেউতাক আৰু লৈ নাচপতি কেইটাই ভগাই খালে মাকে ক'লে আমাৰ কণ্ঠগ্ৰামৰ কাঁইটবোৰে কোমল বুদ্ধিটো হ'লে বৰ চোকা কণ্ঠগ্ৰামৰ কাঁইটবোৰ কেলে কোমল সৰু সৰু যে সি কিন্তু বুদ্ধিটো কিন্তু কি বৰ চোকা এতিয়া আমি বলেৰে কৰিব নোৱাৰা কাম বুদ্ধিৰেও কৰিব পাৰোঁ হয় নহয় কিন্তু চিৰাগৰ এটা কথা মানে অকণমান মই কৈ থৈছোঁ সাধুটো কওঁতে তুমি কোনটো সাধু ক'ব লৈছা কণ্ঠগ্ৰামৰ বুদ্ধি এই কথাটো কৈ ল'বা গতিকে সেয়াই আমাৰ আজি ভাল লাগিলে কণ্ঠগ্ৰামৰ বুদ্ধি উভতি অহাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে ক'ব পাৰিছে যে এইটো ভাল লাগিছে মানে বেলেগবিলাক পাঠৰ লগত এইকেইটা পাঠ তুলনা নহয় ইয়াত ইমানেই মনোগ্ৰাহী পাঠকেইটা সৰল ভাষা শব্দখিনিও যথেষ্ট সৰল বাইদেউ যেনেকে ধৰা এতিয়া বুদ্ধিটো এওঁলোক এতিয়া ক্লাছ 1 প্ৰথম শ্ৰেণীৰ কাৰণে ধৰা দিয়া নাই সঁচাকে ধি দিছে কাৰণ জোতাক্ষৰ সিহঁতে শিকিবলৈ পোৱাই নাই তথাপিতো আমাৰ এওঁলোকে বহুত জোতাক্ষৰ পাৰে এনেকুৱা কিছুমান শব্দ ভাল লাগিছে ঠিক আছে বাইদেউ